Hey, Manus, কি কৈছ? Photo খাইছে এফালে খোৱা আৰম্ভ কৰি দিছে পাপৰ হেল্ল' পিপল দিছ ইজ দীপাংকৰ হে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ সো আমি অগ্নিনাম মন্দিৰৰ পৰা ওলাই এতিয়া কাৰেং ঘৰ পালোহি আৰু আগৰ খণ্ডত আপোনালোকে দেখিলে আমি কেনেকৈ অগ্নিনাম মন্দিৰ পালোগৈ আৰু ৰাতি ক'ত থাকিলো আৰু এতিয়া যদি আপোনালোকে প্ৰথম খণ্ডটো চোৱা নাই তেনে ওপৰৰ আই বটনত লিংক দিম তাত গৈ চাই ল'ব পাৰিব আৰু আমাৰ ইয়াৰ পৰা কাৰেং ঘৰলৈ বেছি দূৰ নাই মানে মেইন গেটটোৰ পৰা পাই আপুনি 1 কিলোমিটাৰ মান গ'লে কাৰেং ঘৰটো পায়ে যাব তো গাইস আমি আহি পেলাই কাৰেং ঘৰ পায়ে গ'লো আৰু মোৰ সন্মুখতে আপোনালোকে দেখিছে কাৰেং ঘৰটো আৰু প্ৰথমতে আমি বাইকখন ৰাখি ল'ম তাৰ পিছত টিকেটটো কাটি লৈ ভিতৰ সোমাম তো গাইস আহি পাই গ'লো দেখিলে টিকেট কাটিলো টিকেট ল'লে পাৰ পাৰ্সন 20 টকা 20 টকা ল'লে ভিতৰত 20 টকা ল'লে আৰু আজিকালি মানে ডাইৰেক্ট কেছলেছ হয় কোনো কেছ দিব নোৱাৰি ডাইৰেক্ট সব অনলাইন কৰিব লাগে আৰু অনলাইন টিকেট আহি যায় পুৰা এয়া টিকেট এনেকৈ অনলাইন আহি যায় আমাৰ 4 জনৰ কাৰণে 4টা টিকেট ল'লো আৰু ইয়াতে দেখিছে ফটো শ্বুট হৈ আছে বৰষুণ বিশেষকৈ বৰষুণ কিনি পৰি আছে সেইকাৰণে পুৰা পিছলৰ নিচিনা হৈ আছে এতিয়া ভিতৰলৈ যাওঁ তো গাইস আমি এতিয়া কাৰেংঘৰ ভিতৰতে আছো আৰু এতিয়া দেখিছে ইফালে এজন ৰখি আছে আমাৰ বিটু ইফালে আছে আৰু মই ইফালে আছো ইয়াত মানে লাহে কথা ক'লেও শুনা যায় ও বিটু কি কৰিছা ভাত খালা কি ভাত খালা নাই মনস ক'লে তো দেখ চেক লৈ যাওঁগে কেলা পাইছা তো গাইস আমি তলত বহুত সময় ঘূৰিলো আৰু এতিয়া আহিলো কাৰেংঘৰ ওপৰ ভাগলৈ আৰু ওপৰৰ পৰা চাওক তলৰ ভিডিঅ' কি ধুনীয়া পুৰা চাৰিফালে সেউজীয়া আৰু গাঁওখিনি ইমান ষ্টাইলত কাটিছে দেখি মানে বিৰাট ধুনীয়া লাগে আৰু বৰ্তমান এই কাৰেংঘৰটো ৰিপেয়াৰিঙৰ কাম চলি আছে আৰু পিছফালৰ পাৰে বন্ধ কৰি থোৱা আছে তো গাইস আমি কাৰেংঘৰতে বহুত সময় বহিলো আৰু বহি এতিয়া কাৰেংঘৰৰ পৰা ওলাই আহি গ'লো আৰু বৰষুণ তাত পৰিছিল যদি বৰ্তমান বৰষুণটো নাই এতিয়া আমি যাব লৈছো আমাৰ নেক্সট ডেষ্টিনেশ্যন শিৱদৌললৈ তো গাইস ফাইনালি আমি আহি পেলাই আজিৰ দিনটো আমাৰ থাৰ্ড ডেষ্টিনেশ্যন মানে শিৱদৌল আৰু বৰ্তমান টাইম হৈছে 2:30 আৰু বৰ্তমান মন্দিৰৰ দুৱাৰ বন্ধ আছে কিয়নো 2টাৰ পৰা 3টালৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকে পুনৰ 3টাৰ পৰা খোলে এতিয়া আৰু আমি ইয়াত সেৱা নকৰোঁ কিয়নো অগ্নিনাভত বহুত সময় সেৱা কৰি আহিলোঁ এতিয়া আমি ইয়াতে ছাইডতে বহিম ইয়াত মানে যেতিয়া শিৱসাগৰ শিৱদৌলতে বহা হয় ইয়াত মানে বহি পেলাই বিৰাট ভাল লাগে পৰিৱেশটো মানে বিৰাট ধুনীয়া হাই ৰুমে ঠাণ্ডা পৰিৱেশ আপোনালোকে যিসকল আহিছে হয়তো আপোনালোকে নিশ্চয় গম পায়েই তো গাইজ বৰ্তমান আমি শিৱদৌলৰ যি পাৰ্ক আছে পাৰ্কতে বহি আছোঁ আচলতে ইয়াত আহিলে শিৱসাগৰ ইয়াত বহাই হয় মানে ইয়াৰ যিটো পৰিৱেশ নিৰিবিলি পৰিৱেশ ভাল লাগে কিবা এটা একদম হাই ৰুমিনে শান্তশিষ্ট পৰিৱেশ সেইকাৰণে কিবা এটা ভাল লাগে আৰু ইয়াতে মনুষ্যতে কৈছে সেৱা কৰি গৈছে মই আৰু সেৱা নকৰিলোঁ ইয়াত পেলাই বহিছোঁহি আৰু মই কৈছোঁ ইতিমধ্যে টাইম আমাৰ 3টাই বাজে গতিকে এতিয়ালৈকে ভাত খোৱা হোৱাই নাই ভাত খোৱা মানে কি এবাৰ খালি ৰুটি খালোঁ হোটেলত এতিয়া ভাত গৈ পেলাই আমি ৰাতিত ভাত খামগৈ আৰু ইয়াতে বেছি দেৰি নকৰোঁ ৰংঘৰটো এপাক যেনে তেনে সোমাই চাই যাম আৰু সোমাই পেলাই আৰু ভাত খাই ডাইৰেক্ট গৈ থাকিম কিয়নো কালি ৰাতিপুৱা দেখিছে গোটেই ৰাতি খোৱা হোৱা নাই ৰাতিপুৱা 3টা শুতে প্ৰায় 4টা বাজিলে 4টা শুই পেলাই আকৌ 5:30 উঠিলোৱে গতিকে গোটেই ৰাতি টোপনি ঘটি এতিয়া অলপ টোপনি লাগি আছে যদি গোটেই ৰাতি আকৌ মই অকলে বাইক চলাব লাগিব কিয়নো মনুজে বাইক চলাব নাজানে গতিকে বিশেষ কাজিৰঙা বহুত সময় লৈ লয় আৰু ঘৰ পাতে প্ৰায় ৰাতিপুৱা সময় হৈ যাবগৈ আৰু কাইলৈ মোৰ পুনৰ FNNৰ ট্ৰেইনিং আছে গতিকে সেইকাৰণে বেছি দেৰি নকৰিছোঁ সোনকালে যামগৈ আৰু বৰষুণটো কিনকৈ পৰি আছে 2 hours later তো গাইজ ফাইনেলি আহি পেলাই জাজি পালোহি আৰু জাজিত সোমালে নীলকণ্ঠ ধাবাত মানে যোৱাবাৰ যেতিয়া আমি ডিব্ৰুগড় গৈছিলোঁ তেতিয়া ইয়াতে খাইছিলোঁ আৰু ইয়াত খাই পেলাই মানে গাহৰি মাংস বহুত ভাল লাগিলে সেইকাৰণে মানে এই ট্ৰিপটো যেতিয়া মানে হৈছিল না তেতিয়াই মানে ভিডিঅ'ত কৈছোঁ ভাত কিনি নীলকণ্ঠ ধাবাত খাম আৰু এতিয়া টাইম হৈ গ'ল 4:10 এতিয়া ভাত অৰ্ডাৰ কৰিছোঁ ভাতটো আহিলেও কি আইডিয়াত বিষয়ে আপোনালোক দেখুৱাই আছে তো গাইজ ফাইনেলি আমাৰ ভাত আহি গ'ল ইয়াত দেখিছে ভাত লগতে বুট আলু ভাজি এইটো হৈছে পটল এইটো বেঙেনা এইটো হৈছে ভেন্দি আলু পিটিকা ঢেকীয়া এইটো ৰঙালাও এইটো মটৰৰ দালি এইটো জেনেৰেল দালি তিহু এপিচ দেই পিঁয়াজ এপিচ এয়া গাহৰি মাংস এয়া আমাৰ ব্ৰইলাৰ মাংস এইটো ব্ৰইলাৰ ই মানে নাখায় গাহৰি চাহৰি ব্ৰইলাৰ ইও ব্ৰইলাৰ তাৰপিছত মনুজে মই গাহৰি এতিয়া আমি খাম এতিয়া প্ৰথমতে মনুজে ফটো উঠাই আছে এই মনুজ কি কৈছ ফটো খাইছে এইফালে খোৱা আৰম্ভ কৰি দিছে পাপৰ বিটু আক্ৰমণ ফিডবেকটো দিব লাগিব খাই কেনেকুৱা পালা 2000 years later তো গাইজ আমি এতিয়া নুমলীগড় পাম আৰু টাইম হৈ গ'ল 8:40 আৰু ইয়াতে দেখিছে দলংখন দেখি মানে দলংখন দেখি পেলাই যাওঁতে ভাবিছিলোঁ ফটো উঠিম বুলি আৰু যাওঁতে ফটো উঠা নহ'ল কিয়নো পূৰা শেষ ৰাতি আছিলে আৰু সেইকাৰণে এতিয়া ফটো উঠিলোঁ পুৰা মানে এইখন বাইকত উঠিছোঁ সেইখন বাইকতো ফটো উঠাব আপোনালোকে ফটোবোৰ ইনষ্টাগ্ৰামত
পাই যাব আৰু যদি মোৰ ইনষ্টাগ্ৰাম আইডি এতিয়া ফ'ল' কৰে আপোনালোকে ফ'ল' কৰি ল'ব আৰু পূৰা ভাল লাগিছে আচলতে এতিয়া বাইক পূৰা ফালি আহিছোঁ কিবা এটা ভাল লাগি আছে আৰু মানে ৰাস্তাটো মানে ফ্ৰীটো ৰাতি মানে গাড়ী চলোৱাৰ মজা আছে ৰাস্তাটো ফ্ৰী হৈ যায় এতিয়া মই ভিডিঅ' যাব দিছোঁ ভিডিঅ' গৈ থাকক তাৰপিছত মনোজাই মই লাহে লাহে গৈ থাকিম টেনশ্যন নাই সিহঁতকেইটা যাওক তাৰপিছত আমি পূৰা ফালি যাম ৰেডি আৰু আমাৰ বাইক দেখিছা নাই বেগ চেগ ক'ত ৰাখি থৈছোঁ দেখিছা নাই এইবিলাক আৰু এই নাজাৰাটো এইটো দেখিছে তলৰ ভিউটো এইটো এতিয়া আমি বাইক ল'ম এতিয়া আৰু গাড়ী চাড়ী নাই একদম শূন্য পৰিৱেশ মাজে মাজে গাড়ী এখন দুখন গৈ থাকে মানে যোৰহাটৰ এই ৰাস্তাটো মজা আছে আচলতে এই লাইটখিনিৰ কাৰণে কিবা এটা ভাল লাগে কিবা এটা এনেকৈ বাইক লৈ অহা বহুত দিনৰ মূৰত আহিলোঁ আৰু এটা নতুন ফিলিং ভাল লাগিলে মনত আজি কেনেকুৱা লাগিছে এই ট্ৰিপটো আমাৰ এনেকুৱা এনজয় কেতিয়াও হোৱা নাই সঁচাকৈ মনোজে মই আচলতে বাইক লৈ অহাই নাই গাড়ী লৈ আহি থকা হয় কিন্তু বহুত দিনৰ মূৰত এনেকৈ বাইক লৈ আহিলোঁ কিবা এটা ভাল লাগিলে নেক্সট আকৌ আমাৰ প্লেন হৈ গৈছে আমি আকৌ আহিম এইফালে এতিয়া আপোনালোকেতো আহিলে গম পাই যাব মোৰ লগতে আপোনালোকে ভিডিঅ' পাই যাব গতিকে এতিয়া যাওঁ এতিয়া গৈ ডাইৰেক্ট বোকাখাটত ৰখিমগৈ বোকাখাটতো এইফালে আহিলে বোকাখাটত পেৰা কেইটামান ল'বই লাগিব পেৰা ল'মগৈ The next day. তো গাইজ ফাইনেলি ৰাতি 3টা মানত ঘৰ পালোহি আৰু বৰষুণ একদম তিতি পৰি শেষ আৰু মোৰ ৰেইনকোট কি হ'ল পিছফালে বেগটো আছিল ন বেগটোৰ কাৰণে মানে নোসোমায় সৰু হয় আৰু তাৰ কাৰণে মোৰ ৰেইনকোটৰ চেইন ছিঙি চেঞ্জ হৈ গ'ল বাৰু যি কি নহওক যেনে তেনে আহি ঘৰখন পাই লৈ ভালে কুশলে আৰু কালি কাৰেংঘৰ তাৰ মজা জমনি কথা কৈ আছোঁ মোৰ যিটো ইনষ্টা গঠি কেমেৰা আছিলে তাৰ মানে আপোনালোকে জানে কেমেৰাটো খুলিব পাৰি আৰু কেমেৰাটো মই ইয়াতে মেগনেট লগাই দিছিলোঁ আৰু ফটো উঠিবৰ কাৰণে সেইটো খুলি হাতত ল'লোঁ হাতত থৈ পেলাই বাইকত চলাই আহিলোঁ বাইকত মই কেমেৰাটো নিজেই ৰাখিলোঁ নে হাতৰ পৰা কেনেকৈ পৰি গ'ল মই নাজানো গোটেই হাতত কেমেৰা দেখিছোঁ মডুলটো আছে ভিতৰৰ কেমেৰাটো নাই গোটেই কেমেৰা বিচাৰি হাবাথুৰি খালোঁ আমি কেমেৰা মানে কাৰেংঘৰ পৰা ওলাই আহিলোঁ পিছত মই আকৌ বিচাৰিবলৈ চিকিউৰিটিজনক ক'লোঁ যে কেমেৰাটো মই হেৰালে মই ভিতৰত সোমাব পাৰিম নাই তেনেকুৱা পিছত সোমাব দিলে গোটেই ওপৰলৈকে চালোঁ কেমেৰাটো ক'তো পোৱা নাই মোৰ মানে মাথা একদম বেয়া গৈছে এইটো নতুন কেমেৰা আৰু ইমান দামী কেমেৰাটো যদি হেৰাই গৈছে মানে মোৰ একদম অৱস্থা বেয়া তাৰপিছত মোৰ লগৰকেইজনেও বহুত কষ্ট কৰি তাহাঁতো বিচাৰ কৰিছে তাৰপিছত চিকিউৰিটিজন আহি পেলাই পুনৰ সুধিছে কি হেৰালে মই গোটেইখিনি কথা কৈ থাকোঁতে মোৰ লগৰ বিটোৱে মানে বাইকৰ ওচৰত চালেগৈ দেখিলে বাইকৰ মানে মেগনেট আছে লোহাৰ ডালত মানে লটকি আছে ভালে কুশল ভাল কোনেও নেদেখিলে বাৰু কোনে দেখাহেঁতেন লৈ গ'লহেঁতেন মানে তথাপিও মোৰ মানে কালি অগ্নিনাভ গৈ পেলাই মানে সেইটো একদম ভাল লাগিলে ভগৱানে অলপ মানে চালে চকু মেলি যাতে কেমেৰাটো মই পালোঁ বাৰু যি কি নহওক এক্সপিৰিয়েঞ্চ এটা ভালেই আছিলে বস্তুবিলাক সাৱধান থ'লে ভাল আচলতে মোৰ অলপ অসাৱধানৰ কাৰণে কেমেৰাটো হেৰাই গ'লহেঁতেন বাৰু যি কি নহওক কেমেৰাটো পালোঁ মনটো ভাল লাগিলে আৰু আমাৰ এই শিৱসাগৰ ট্ৰিপটো এইখিনিতে শেষ কৰিছোঁ আৰু জাষ্ট মানে কালি আহি ৰাতি পালোহি আহি পেলাই পুনৰ আজি মোৰ এফলেনৰ টেইলিং চলি আছে মই কৈছিলোঁ এফলেন টেইলিঙৰ পৰা আহি পালোঁ আৰু টাইম হৈ গ'ল 5:20 আহি পেলাই বোলো লগে লগে ভিডিঅ'টো সামৰি লওঁ ভিডিঅ' সামৰা হোৱাই নাই গতিকে আমাৰ গোটেই শিৱসাগৰ ট্ৰিপটো ভিডিঅ'টো এইখিনি শেষ হৈছে যদি ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চেনেলটো যে দ্বিতীয় ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু চাইড এটা কথা মানে টিপি দিব যাতে মই দিয়া গোটেই ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে ফোন প্ৰথমে পাই যায় তেন্তে আজিলৈ আহিছোঁ জয় আই